Ajmal since 1951. সময় গতিশীল গতিশীল সময়ৰ সতে খোজ মিলাই পৃথিৱীয়ে বাগৰ খলায় প্ৰতিটো দিনত প্ৰতিটো মুহূৰ্তত ছটিয়াই যায় দিগন্তত নতুন কিৰণ ন জ্যোতিৰে ন চিন্তাৰে আগবাঢ়ি যাব বিচাৰে এই ধৰাৰ প্ৰতিজন মানৱ থৈ যাব বিচাৰে সমাজখনৰ প্ৰগতিৰ বাবে উন্নয়নৰ বাবে কৰ্মৰ চানেকি কিন্তু সময়ৰ লগত খোজ মিলাই সকলোৱে জানো যাব পাৰে আগবাঢ়ি আশাৰ কলিবোৰ জানো ফুলি উঠে সেয়েহে চাগে কালাম সাহেবে কৈছিল সময়ৰ বালিচৰত যদি তোমাৰ পদাঙ্ক থৈ যাব খোজা তোমাৰ ভৰিহাল সুচৰাই নানিবা অসম ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ অবিভক্ত নগাঁও জিলা ইয়াতেই গুৰুজনা অসমীয়া জাতিৰ পিতৃ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল গুৰুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ যোগেদি প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক সম্প্ৰীতিৰ একতাৰ দোলেৰে বান্ধি ৰাখিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নগাঁও জিলাৰ খুজাই অঞ্চলৰ এখন পিছপৰা গাঁও আলীনগৰ য'ত নাছিল শিক্ষাৰ পোহৰ কেৱল আছিল দুবেলা দুমুঠি খোৱাৰ তাৰণাত হাড় ভঙা পৰিশ্ৰম কৰা কিছু সংখ্যক দৰিদ্ৰ পৰিয়াল পিতৃ মৰহুম হাজী আজমল আলী সাহাবৰ ঔৰসত আৰু মাতৃ মৰিয়মুন্নেছাৰ গৰ্ভত জন্ম হোৱা বদৰুদ্দিন সাহেব দ্বিতীয় পুত্ৰ হাজী সাহেব এগৰাকী মহান ধৰ্মপৰায়ণ ব্যক্তি আছিল তেখেতে নিজৰ মন মগজুত পুহি ৰাখিছিল সততা দেহৰ প্ৰতি ৰন্ধে ৰন্ধে হিচৰিত হৈ আছিল সততাৰ বীজ তেখেতে প্ৰতি মুহূৰ্তত অনুভৱ কৰিছিল সৎ পথেৰে সৎ চিন্তাৰে আগবাঢ়িলে আল্লাহক বোলে ওচৰতে পায় ডংকি গাঁৱৰ ভিতৰত এটা আলীনগৰ এটা সৰু গাঁও আছে হোজাইৰ পৰা 3 কিলোমিটাৰ ভিতৰত আৰু সেই গাঁৱত আমাৰ মোৰ জন্ম হৈছে 1956ত ক্লাছ 8 লৈকে তাতেই মই পঢ়িছোঁ তাৰপিছত মই বম্বে গৈছোঁ বম্বে গোৱাৰ পিছত ইংলিছ ক্লাছ মই পঢ়িছোঁ কনভেণ্ট স্কুলত তাৰপিছত মই মাদ্ৰাছাৰ শিক্ষা আৰম্ভ কৰিছোঁ মাদ্ৰাছা শিক্ষা বম্বেত লৈ তাৰপিছত উত্তৰ প্ৰদেশৰ আমাৰ ইছলামিক ইউনিভাৰ্চিটি মুছলমানৰ যিটো সবচে ডাঙৰ ইউনিভাৰ্চিটি সেইটোত মই পঢ়ি আমাৰ মাষ্টাৰ ডিগ্ৰী মই তাৰ পৰা লাভ কৰিছোঁ 40ৰ দশকত খুজাইত সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰা হাজী আজমল আলী সাহেবৰ দৃষ্টি বহুদূৰ আছিল তেওঁ আল্লাহক প্ৰাৰ্থনা কৰিছিল হে আল্লাহ তুমি মোক ইমানখিনি সামৰ্থ্য দিয়া যে মই মোৰ সমাজৰ অভাৱগ্ৰস্ত দুৰ্গত মানুহখিনিৰ দুখ মোচন কৰিব পাৰোঁ হাজী সাহেবে প্ৰথমে খুজাইৰ পৰা ৰেলেৰে গৈ মুম্বাইত উপস্থিত হ'ল আৰু সেই তাৰে পৰাই আজমল ব্যৱসায়িক উত্থানৰ কাহিনীৰ শুভ আৰম্ভ কালক্ৰমত আজমল পৰিয়ালৰ ব্যৱসায়িক সাম্ৰাজ্যই 7 সমুদ্ৰ অতিক্ৰম কৰি আৰব মহাদেশত শাখা বিস্তাৰ কৰিলে আৰু আজিৰ তাৰিখত আজমল পাৰফিউমছৰ সুগন্ধিৰ বজাৰ এছিয়া আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ 34খন দেশত বিস্তৃত হৈ আছে Ajmal, where one dream gives way to another. মুম্বাইৰ মনোৰঞ্জন জগত বলিউডৰ পৰা আৰম্ভ কৰি বিশ্ব মনোৰঞ্জনৰ কেন্দ্ৰ হলিউডলৈ আৰু আৰব উপমহাদেশৰ ৰাজ পৰিয়ালসমূহৰ পৰা আৰম্ভ কৰি লণ্ডনৰ ৰাজ পৰিয়ালৰ প্ৰতিনিধিলৈ আজমল পাৰফিউমছৰ অলেখ গুণবুদ্ধ বিদ্যমান Well, firstly, we understand the usage of oud. We are using not just are we using oud, but we're using a reasonable proportion of oud in the formulations, which is considerably different from what the Western counterparts are doing. The other thing is that we don't lose our signature, which is not what in the industry they call them Oriental, but I prefer to call them Arabic fragrances. And that is actually a step closer to where we are today or where our heritage is than the Western interpretations of oud fragrances. The fun is about
handling every challenge in an exciting way? I think it was amazing, something totally different. I think it's exciting for everybody. It's new for everybody. Abdullah has chosen to kind of launch his perfume is amazing. And then, you know, the dresses, the gowns that Nisha has designed for the perfumes have been so much fun. কেৱল সুগন্ধিয়েই নহয়, আৰৱ উপমহাদেশত কাপোৰ, চামৰাৰ সামগ্ৰী আৰু ৰিয়েল এষ্টেটৰ জগততো আজমল এটা বিশ্বাসযোগ্য নাম। এই বিশাল ঔদ্যোগিক আৰু ব্যৱসায়িক সাম্ৰাজ্যৰ পৰা আৰ্হিত ধনৰ এটা অংশ যাক ইছলামিক বিধি অনুসৰি জাকাত বুলি কোৱা হয়, সেই ধনেই আজমল পৰিয়ালৰ সমাজ সেৱামূলক কামত খৰচ হোৱা ধনৰ মূল উৎস। দেউকা মেলি উৰি গুচি যায় সময়, পাখি লগা সময়ৰ দেউকাত উঠি আজমল চাহাবৰ পৰিয়ালৰ বাণিজ্যিক পৰিসৰ সমগ্ৰ বিশ্বজুৰি প্ৰসাৰিত হয়। আজমল গ্ৰুপ অফ কোম্পানীজ এছিয়া মহাদেশৰ এটি উল্লেখনীয় কোম্পানী ৰূপে স্বীকৃত হয়। পিতৃ হাজী চাহাবৰ মহানুভৱতা মানৱ দৰদী গুণেৰে অনুপ্ৰাণিত বদৰুদ্দিন চাহেবে পিতৃৰেই পদাংক অনুকৰণ কৰিলে। আজমল চাহাবে শৈক্ষিক আঁচনি আৰু পৰিকল্পনাক সফল কৰি তোলাৰ দুৰ্বাৰ হেঁপাহ মনত পুহি ৰাখিছিল। সেই হেঁপাহ সফল কৰি তুলিবলৈ তেওঁ প্ৰতিষ্ঠা কৰিলে মৰকাজুল মাআৰিফ, হাজী আব্দুল মজিদ মেমৰিয়েল পাব্লিক ট্ৰাষ্ট আৰু আজমল ফাউণ্ডেশ্যনৰ দৰে মানৱসেৱী তথা সমাজসেৱী অনুষ্ঠানৰ। অসমৰ স্বাস্থ্যখণ্ডক আগুৱাই নিয়াৰ সংকল্প, য'ত সাধাৰণ এটা বেমাৰত কাৰো মৃত্যু হ'ব নোৱাৰে, সাধাৰণ জনতাই চিকিৎসাৰ বাবে হাহাকাৰ কৰিব নালাগে, যি সপোন দেখিছিল আজমল চাহাবৰ পিতৃ হাজী চাহাবে। এই মাল্টি স্পেচিয়েলিটি হস্পিটেলখন উন্মোচন কৰে শান্তিৰ নবেল বঁটা বিজয়ী মাদাৰ টেৰেছাই। আজমল ডাঙৰীয়া ৰাজনীতিত আহিছে 2005 চনত, কিন্তু তেওঁ সামাজিক কাম কাজ আৰম্ভ কৰিছে 1982 চনৰ পৰা। আজমল ডাঙৰীয়া বা আজমল ডাঙৰীয়া পৰিয়ালে সমাজৰ কাৰণে, মানৱতাৰ কাৰণে ব্যক্তিগত পুঁজিৰ পৰা যিখিনি কাম সমাজৰ কাৰণে কৰি আছে, সেইখিনি কাম এখন চৰকাৰে কৰা কামতকৈ কোনো গুণেই কম নহয়। মহান উদ্দেশ্য আগত ৰাখি আজমল চাহাবে প্ৰতিষ্ঠা কৰে হাজী আব্দুল মজিদ স্মাৰক চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ হোজাই, আল ছালাম চিকিৎসালয় গোৱালপাৰা, বদৰপুৰ দাতব্য চিকিৎসালয় আৰু আহক চিকিৎসালয় মৈৰাবাৰী। মই ডক্টৰ প্ৰদীপ কুমাৰ দেৱ মহন্ত, মই নিজধিং নগাঁও জিলাৰ আহাক হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট কাম গাইনকলজিষ্ট হিচাপে মই বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ। 30খন বিচনা লৈ পেলাই ইয়াত প্ৰথম OPD আৰম্ভ কৰি যোৱা 2010 চনৰ পৰা যেতিয়া আৰম্ভ হ'ল, কিন্তু 2013 চনত প্ৰথম ইয়াত অপাৰেশ্যনৰ যি সুবিধা, সেই অপাৰেশ্যনৰ সুবিধাখিনি ইয়াত আৰম্ভ কৰা হ'ল। এই আটাইকেইটা দাতব্য প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক তথা পৰিচালন ন্যাসৰক্ষী হৈ সমাজলৈ আগবঢ়াই গ'ল মহান সেৱা। When my father started this hospital, he never had even 1% of the resources. But today, the hospital is not a dream, it's a reality, it's coming. ইয়াৰ উপৰিও এই মহান ব্যক্তিগৰাকী মৰকাজ একাডেমি 2006 চনত মৰিয়ম আজমল ওমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকনলজি, আজমল গ্ৰুপ অফ কলেজেছৰ অন্তৰ্গত 20খন কলেজৰ প্ৰতিষ্ঠাতা। Ajmal Foundation, established and patronized by Ajmal family. আজমল ফাউণ্ডেশ্যন আজমল পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পৰিচালিত এটা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলে ইয়াৰ নেতৃত্ব লৈ আছে। আজমল ফাউণ্ডেশ্যনে আধুনিক শিক্ষা, কৰ্মসংস্থাপন, মহিলা সবলীকৰণ, সাহায্য আৰু পুনৰ সংস্থাপন আৰু পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰি আছে। আজমল ফৰ এডুকেশ্যন এণ্ড এডুকেশ্যন ফৰ অল এই আদৰ্শক সাৰোগত কৰি আজমল ফাউণ্ডেশ্যনে এতিয়ালৈকে 21খন মহাবিদ্যালয়, BEd কলেজ আদি স্থাপন কৰিছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত মৰিয়ম আজমল কলেজ অফ ওমেন ছায়েন্স এখন উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান। আজমল ফাউণ্ডেশ্যনে সমাজ সেৱামূলক কামসমূহ আজমল পৰিয়ালৰ ব্যক্তিগত সাহায্য পুঁজিৰ পৰা কৰি আছে। আজমল গ্ৰুপ অফ কোম্পানীয়ে ইয়াৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ অংশ হিচাপে এই কাম কৰি আছে। আজিৰ তাৰিখত আজমল ফাউণ্ডেশ্যন কেৱল অসমৰে নহয়, পূৰ্ব ভাৰতৰ এটি লেখত ল'বলগীয়া সমাজ সেৱামূলক প্ৰতিষ্ঠান আৰু এনে কামৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে আজমল ফাউণ্ডেশ্যনক বিভিন্ন বঁটা, উদগনিমূলক পত্ৰ আদিৰ জৰিয়তে স্বীকৃতি দিছে। অসমৰ মাননীয় ৰাজ্যপালেও আজমল ফাউণ্ডেশ্যনক বিশেষভাৱে প্ৰশংসা কৰি পত্ৰ লিখিছে।
শিক্ষাই সমাজৰ উন্নতিৰ মূল চাবিকাঠি। এই কথাষাৰৰ বাস্তৱিকতা মৰ্মে মৰ্মে উপলব্ধি কৰি আজমল চাহাবৰ পৰিয়ালে অসমৰ বিভিন্ন পিছপৰা অঞ্চলত স্কুল কলেজ প্ৰতিষ্ঠা কৰি বিলাবলৈ চেষ্টা কৰিছে শিক্ষাৰ জ্যোতি। আজমল ফৰ এডুকেশ্যন এণ্ড এডুকেশ্যন ফৰ অল এই কথাষাৰকে সাৰোগত কৰি আজমল চাহাবে আজমল ফাউণ্ডেশ্যনৰ যোগেদি সমাজ সবলীকৰণ আৰু শিক্ষাৰ দিশত আজমল গ্ৰুপ অফ কলেজেছ স্থাপন কৰি এটা নতুন যুগান্তৰকাৰী যাত্ৰা আৰম্ভ কৰে। আজমল ফাউণ্ডেশ্যন ধুবুৰী ব্ৰাঞ্চত আজমল স্কিল ট্ৰেইনিং চেণ্টাৰ চলাই আছে। বৰ্তমান আমাৰ ইয়াত আপোনালোকে চাইছে চিলাই মেচিন যিটো ফেশ্বন ডিজাইনিঙৰ 47 বেনিফিচিয়াৰী আছে আৰু বিউটি কালচাৰৰ এটা কোৰ্চ চলি আছে, তাত আমাৰ 45 বেনিফিচিয়াৰী আছে। তার উপরিও আজমল কম্পিউটার সেন্টার এখন আছে। আজমল কম্পিউটার সেন্টারটা 2008 পরাই চলি আছে। আমার নাম রিয়া নাগ, আমি এখানে কম্পিউটার শিখছি 1 বছরের জন্য। মোর নাম রাজশ্রী সাহা, মই ইয়াত আহিছো বিনামূলীয়াকৈ ট্ৰেইনিং ল'বলৈ। ইয়াৰ পিছত ওলাই গৈ মই আত্মনিৰ্ভৰশীল হ'ব পাৰিম। নমস্কাৰ, মোৰ নাম দীপা শৰ্মা, মই ইয়াত আজমল ফাউণ্ডেশ্যনৰ ফেশ্বন ডিজাইনিঙত ফেশ্বন শিকি আছোঁ। মই মিছ শামিমাতুল কবৰা, ঘৰ গোসাইগাঁও BTAD। আজমল ফাউণ্ডেশ্যনে মোক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আজমল CSRৰ অধীনত মৌলানা বদৰুদ্দিন আজমল চাহাবে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ আঁচনি। 2006 চনত মৰিয়ম আজমল ওমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকনলজি নামৰ মহিলা মহাবিদ্যালয় স্থাপন কৰে। অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে স্থাপন কৰা এইখন এখন অতি উন্নত মানৰ মহাবিদ্যালয়। Seeing is believing, you know. So I visited that Mariam Ajmal Women's College of Science and Technology, and I was, I'm so happy that there is an organization, an institution like this in the place in Hujai, in Assam. People, I wonder why students go out of Assam, to pursue their education outside. When we have an organization, an institution like this Mariam Ajmal's Women's College of Science and Technology. তাৰ লগে লগে আজমল চাহাবে যথেষ্ট গুৰুত্ব দিছে কাৰিকৰী আৰু মুক্ত শিক্ষাৰ ওপৰতো। ঘৰে ঘৰে শিক্ষা, চৰে চৰে শিক্ষা, যিটো সময়ত গোটেই অসমৰ শিক্ষিতৰ হাৰ প্ৰায় 54%, সেই একে সময়তে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত 14খন জিলাত চেডেলি ভেডেলি হৈ থকা চৰসমূহৰ শিক্ষিতৰ হাৰ মাত্ৰ 19%। চৰৰ মানুহ যিমান দুখত থাকে, অমানৱতা অৱস্থাত থাকে, এইটো এজন মানৱ জাতিৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ। ইমোশ্যন যদি কোনো মানুহৰ ভিতৰত থাকে, মানৱতা থাকে, এই মানুহজনে এই মানুহসকলক লৈ কেতিয়াবা পলিটিক্স কৰিব নোৱাৰে। আমিও যিমান কাম কৰাৰ চেষ্টা কৰি আছোঁ এইসকলৰ কাৰণে। ইতিমধ্যে আমাৰ আজমল ফাউণ্ডেশ্যনে ঘৰে ঘৰে শিক্ষা, চৰে চৰে শিক্ষা বুলি এটা প্ৰজেক্ট বাকায়দা আৰম্ভ কৰিছে। আমি 35টা স্কুলত সাহায্য পঢ়াইছোঁ উইদিন 1 উইক আমি এইটো দিছোঁ। আৰু এইটো গোটেই অসমৰ চৰত আমি এইটো শিক্ষাৰ দিশে আগবঢ়াব লাগিব। আমাৰ কি নাম হেল্থ কেয়াৰৰ আমি এইটো চেষ্টা কৰিব লাগিব। এই মানুহবিলাকক মানৱ জাতি হিচাপে জীয়াই থকাৰ আমি যিবাৰ ব্যৱস্থা আছে একদম ধুবুৰীৰ পৰা শদিয়ালৈকে এইসব কাম কৰিব লাগে। এইটো মানৱতাৰ কাৰণে কৰোঁ, আমি কোনো পলিটিক্সৰ কাৰণে এইটো কৰা নাই। আজমল চাহাবৰ এটা সপোন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাসমূহক বিচাৰি উলিওৱা আৰু তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলা। সেইকাৰণে তেওঁ 1982 চনৰে পৰাই মেডিকেল, ইঞ্জিনিয়াৰিং আদি শাখাৰ মেধাৱী অথচ দুখীয়া ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ অৰ্থাৎ জলপানী দিবলৈ আৰম্ভ কৰে। আজি অসম আৰু ৰাজ্যৰ বাহিৰত বিভিন্ন হস্পিটেলত কৰ্মৰত অতি কমেও 500 এনে চিকিৎসক ওলাব যি আজমল চাহাবৰ জলপানী লৈ শিক্ষা গ্ৰহণ কৰিছিল। এক কথাত ক'বলৈ গ'লে আজমল পৰিয়ালে যোৱা প্ৰায় 4 দশক জুৰি অসমত মানৱ সেৱামূলক ইমানখিনি কাম কৰিছে যি অসম কিয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে আন কোনো ব্যক্তি বা পৰিয়ালৰ ক্ষেত্ৰত বিৰল। তেওঁ নিজে বহুবাৰ কৈছে যে এই কামবোৰ তেওঁ কোনো প্ৰাপ্তিৰ আশাত কৰা নাই। Service to man is service to God. এইটোৱে আজমল চাহেব আৰু তেওঁ পৰিয়ালৰ সমাজ সেৱামূলক কামৰ দৰ্শন। আজমল চাহাব ৰাজনীতি কৰা মানুহ নহয়, তেখেত ৰাজনীতি কৰা মানুহ নাছিল, কিন্তু 2005 চনত বিশেষ পৰিস্থিতিত তেওঁ হঠাৎ ৰাজনীতিত আহিবলগীয়া হ'ল। সেইকাৰণে আমি আজমল চাহাবৰ গাত পৰম্পৰাগত ৰাজনীতিজ্ঞৰ যিখিনি কথা বৈশিষ্ট্য সেইখিনি আমি দেখা নাপাওঁ। বহুতে কয় যে আজমল চাহেব ৰাজনীতিলৈ অহাৰ কাৰণেই
মাজে সময়ে তেওঁ সমালোচনাৰ মুখামুখি কৰিব লগাত পৰে ৰাজনীতিলৈ নহা হলে এনে পৰিস্থিতিৰ সৃষ্টি নহলহেঁতেন কিন্তু এই কথাবোৰক লৈ আজমল সাহেব কেতিয়াও ব্যতীত নহয় হাজাৰ সমালোচনায়ও বিচলিত কৰিব নোৱাৰাটো আজমল সাহাবৰ বিৰল মানৱীয় গুণ যিসকলে ভাল কাম কৰি আহিছে যিমান ডাঙৰ ঋষিমণি মুনি ঋষিমণি ডাঙৰ পীৰ ফকীৰসকল আজান ফকীৰৰ নিচিনা মানুহবিলাকক আৰু আমাৰ ইয়াত শংকৰ আজানৰ দেশ সেইটোতো সিসকলকো মানুহে মাফ কৰা নাই গৌতম বুদ্ধক মাফ কৰা নাই আল্লাহ ৰসুল মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাফ কৰা নাই ঈসা মসিহ তেখেতকো মাফ কৰা নাই তেখেততো চুলি চড়াই দিছে তে আমি ভাল কাম কৰিলে যে মানুহ তাৰিফ কৰিব আমি এইটো কেতিয়াবা ইচ্ছাও কৰা নাই আৰু যিমান যে পাৰে বুয়া কোক আমি আমাৰ ভাল কাম যে লাইনে আমি চলি আছোঁ वो उनका जो काम है वो अहले मोहब्बत जाने मेरा पैगाम है मोहब्बत है जहाँ तक पहुँचे पूरा पृथ्वीर मोहब्बत प्यार प्रेमर जो मेसेज আছে এইটো আমি সদায় দি থাকিম যিমান কোনো মানুহে বেয়া কৰক যিমান কোনো মানুহে আলোচনা কৰক সমালোচনা কৰক আমাৰ এইটো পৰৱা নাই আমি আমাৰ কামটো চলাই থাকিম আজমল সাহাবে এই সমস্যাসমূহত জৰ্জৰিত মানুহখিনিক নিজা উদ্যোগত সহায় সাহায্য আগবঢ়াই তেওঁলোকক প্ৰগতিৰ দিশত ধাবিত কৰোৱাৰ চেষ্টা চলাই অহাই নহয় সংসদৰ মজিয়াটো যথাৰ্থ ৰূপত উপস্থাপন কৰি আহিছে 2009 চনত লোকসভালৈ নিৰ্বাচিত হোৱা আজমল সাহাবে লোকসভাত 70টাতকৈ অধিক বিতৰ্কত অংশগ্ৰহণ আৰু প্ৰায় 500টা প্ৰশ্ন উত্থাপনেৰে উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ হিচাপে পৰিগণিত হৈছে जब तक इस मुल्क का गरीब अगर आगे नहीं बढ़ेगा गांधी जी के कहने हिसाब से गांव के लोग अगर आगे नहीं बढ़ेंगे तो इस देश की तरक्की कैसे होगी हमारे आसाम का सबसे बड़ा मसला चेयरमैन साहब फ्लड और इरोशन है पूरा ब्रह्मपुत्र नदी ये हमारे आसाम के लिए देव बन चुका है एक भूत की शक्ल इख्तियार कर चुका है मेरा डिमांड है कि अगर वांग नदी चाइना में इसको प्रोटेक्ट करके चाइना गवर्नमेंट इसको बेहतर इस्तेमाल के लिए काम कर सकती है वाई नॉट ब्रह्मपुत्र को हम क्यों नहीं कंट्रोल कर सकते हैं इसके लिए जवाहरलाल नेहरू साहब ने 1960s में एक प्रोग्राम दिया था मेरा डिमांड है कि उसको लागू किया जाए और इस भूत से हमारी निजात दिलाया जाए इससे बड़े बड़े प्रोजेक्ट हो सकते हैं लेकिन ये हजारों लाखों लोगों को ये बेघर कर देता है यहीं से चेयरमैन साहब मैं कहना चाहूँगा आज जो आसाम का बांग्लादेशी का मसला है आज फॉरेनर्स का इशू है इसका 90% इसकी वजह ये ब्रह्मपुत्र है अगर इस ब्रह्मपुत्र को कंट्रोल कर लिया जाए फ्लड और इरोशन को कंट्रोल कर लिया जाए डिस्प्लेस पर्सन को अगर उनके सर्टिफिकेट दे दिए जाए तो ये मसाइल बहुत हद तक कंट्रोल हो सकते हैं चेयरमैन साहब मैं ये कहना चाहूँगा आपके माध्यम से कि इस चीज़ों के ऊपर गवर्नमेंट ऑफ इंडिया सीरियसली इसके ऊपर चिंता करें दूसरी बात जो हमारे आसाम में है मैं ये कहना चाहूँगा बड़े अफसोस के साथ कि सारी दुनिया पूरे हिंदुस्तान में इंडस्ट्रियल डेवलपमेंट ग्रोथ के ऊपर हर रोज़ नए इंडस्ट्रीज बनते हैं हमारे आसाम में लास्ट असेंबली में मैं था हमारे इंडस्ट्रियल मिनिस्टर साहब ने ये कहा कि 19,000 से ज़्यादा इंडस्ट्री आसाम में बंद हो चुकी है कैसे अनएम्प्लॉयमेंट का मसला हम हल करेंगे कैसे बेरोज़गारी दूर होगी माइनॉरिटीज़ की जहाँ तक बात आती है तो हमारे आसाम में माइनॉरिटीज़ के अंदर टी गार्डन के लोग मुस्लिम माइनॉरिटी के बाद सबसे बड़े माइनॉरिटीज़ है कुछ राजवंशी है दिमासा है कार्बी है हमारे बंगाली भाई है इनकी समस्याओं को कौन देखेगा आज आसाम गवर्नमेंट ये कहती है कि हम तरक्की कर रहे हैं आसाम गवर्नमेंट ये कहती है कि हम हर रोज़ आगे बढ़ रहे हैं सिक्योरिटी का ये हाल है कि हम लोग घर से चीफ मिनिस्टर बाहर नहीं निकल सकते बगैर सिक्योरिटी के आधे घंटे आधे किलोमीटर के अंदर जहाँ चीफ मिनिस्टर रहते हैं वहाँ बम फटता है चेयरमैन साहब मैं आपके ज़रिए से कहना चाहूँगा अगर आसाम में आप शांति चाहते हैं आसाम इस पूरे मुल्क के पिछड़े हुए नंबर 1 इलाकों के अंदर नाम अगर आता है तो आसाम का नाम आता है करप्शन में अगर देखा जाए तो नंबर 1 आसाम का आता है इंडस्ट्रियल डेवलपमेंट में बुराई का नाम अगर आता है तो आसाम का नाम आता है तरक्की वहाँ होती है नीचे से पूरी दुनिया की तरक्की होती है ऊपर से बॉर्डर सीलिंग आज तक अध्यक्ष महोदय मैं आपके माध्यम से कहना चाहूँगा कि बॉर्डर को आज तक जो है वो फेंसिंग किया जा रहा है लाखों करोड़ों रुपये इस बहाने से चेयरमैन साहब खत्म हो गए और उसका 10% भी आज लोगों को फायदा नहीं हुआ मेरा डिमांड है हमारी पार्टी का डिमांड है हम ये चाहते हैं और हमने बार बार डिमांड किया है आपके माध्यम से कि उसको जल्द से जल्द सील करने का उसको बंदोबस्त किया जाए इसके साथ सिक्योरिटी का मामला है इंसर्जेंसी का मामला है बाहर से घुसपैठ का मसला है ৰাজনীতিলৈ অহাৰ বাবে আদৰ্শগত সংঘাতৰ হেতু বা কাৰোবাৰ স্বাৰ্থত আঘাত পৰাৰ হেতু আজমল সাহেব সমালোচনাৰ সন্মুখীন হয়
এয়া স্বাভাৱিক কাৰণ ৰাজনীতিৰ জগতখনেই এনেকুৱা ইয়াত চলে নেতিবাচক প্ৰচাৰ কোনোবাই তেওঁক আনকি ভিলেইন সজাবলৈকো চেষ্টা চলোৱা দেখা যায় কিন্তু ইমানৰ পিছতো সাধাৰণ ৰাইজৰ আকৰ্ষণ মৰম শ্ৰদ্ধা আৰু স্বীকৃতি আজমল চাহাবে যথাৰ্থ ৰূপত পাই আহিছে তেওঁক ইতিমধ্যে বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী 500 গৰাকী মুছলমানৰ তালিকাত স্থান দিয়া হৈছে আউটলুক আলোচনীয়ে তেওঁক দিছে অসমৰ সৰ্বাধিক জনপ্ৰিয় ব্যক্তিৰ স্বীকৃতি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতেও ইতিমধ্যে তেওঁক 2016 চনৰ ভাৰতৰ 100 গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে কোনোবাই আজমল চাহাবক বাংলাদেশীৰ ৰক্ষক বুলিও অভিযোগ কৰে কিন্তু আসল কথাটো হ'ল বিদেশী সমস্যা সমাধানৰ বাবে সীমান্ত সিল কৰিব লাগে বুলি দাবী কৰা আজমলেই হৈছে সৰ্বপ্ৰথম ব্যক্তি বাকি সকলোৱে ইমান দিনে অকল সীমান্তত কাইটিয়া তাৰৰ বেৰ দিয়াৰ কথাহে কৈ আহিছে আমাৰ স্থিতি ক্লিয়াৰ অবৈধ নাগৰিক যি আছে হিসকল যাব লাগে আমাৰ পাৰ্টিৰ পলিচি হ'ল 1971 25 মাৰ্চ আসাম একৰ্ডৰ একদিন পিছতো কোনো মানুহ 1 ঘণ্টা পিছতো যদি কোনো মানুহ ইয়াত আহিছে হি শুড বি ট্ৰিটেড এজ এ ফৰেনাৰ অবৈধ and he should go and he must go এইটো আমাৰ পলিচি কোনো এজন বিদেশী নাগৰিক ইয়াত থাকিব নালাগে আৰু যদি থাকে তাক বিদায় কৰিব লাগে বৰ্ডাৰ সব পলিটিক্যাল পাৰ্টি কৈ আছে ফেন্সিং কৰিব লাগে মই পাৰ্লিমেণ্টত কৈছোঁ এইটো ঢকোচলা বন্ধ কৰিব লাগে এইটো পইচা লুটাৰ এটা ধান্দা হাজাৰ কোটি টকা বৰবাদ হৈছে এইটো বৰ্ডাৰটো সিলিং হ'ব লাগে এইটো মোৰ পাৰ্টিয়ে আমাৰ UDF পাৰ্টিয়ে প্ৰথম বৰ্তমান এইটো দাবী দিছে আর এটার কারণে আমার পলিসিটো ক্লিয়ার এজনও বিদেশী বাংলাদেশী নাগরিক আমার ইয়াত থাকিব নালাগে দে মাস্ট গো ফ্রম ইয়ার যেদিনৰ পৰা NRC ফৰ্মুলা আহিছে আমি ওয়েলকাম কৰিছোঁ আমি বিচাৰি আছোঁ NRC যেতিয়ালৈকে যিমান জলদি হৈ যায় আমাৰ বহুত মাইনৰিটি মানুহৰ মাথাত ওপৰত বাংলাদেশী সকলে লিখি দিছে NRC যদি প্ৰিপেয়াৰ হৈ যায় সব মানুহ ফ্ৰীলি ঘূৰিব পাৰিব মই ভাৰতীয় নাগৰিক আৰু সেইটোৰ কাৰণে আমি NRCক ওয়েলকাম কৰিছোঁ NRC যিমান জলদি হয় NRC প্ৰিপেয়াৰ হ'ব লাগে আৰু মানুহৰ মাথাত যে দাগ লাগি আছে বাংলাদেশে সেইটো ক্লিয়াৰ হ'ব লাগে আনকি NRC উন্নীতকৰণৰ দাবীও আজমল চাহেবৰ নেতৃত্বাধীন সংগঠন অসম ৰাজ্যিক জমিয়ত উলামাই 1990 চনতে উত্থাপন কৰিছিল আজি বহুতে আজমল চাহাবক বেপাৰী বুলি কয় আৰু বহুতে ক'ব খোজে আজমল চাহাবে বেপাৰৰ স্বাৰ্থত ৰাজনীতি কৰি আছে কিন্তু আজমল চাহাবৰ বেপাৰ অসমত আছে জানো তেওঁ আৰব দেশসমূহত ইউৰোপৰ দেশসমূহত তেওঁৰ ব্যৱসায় আছে আৰব দেশত ইউৰোপৰ দেশত ব্যৱসায় এষ্টাব্লিছ কৰিবৰ কাৰণে অসমত ৰাজনীতি কৰিব লাগে জানো আৰু বহুতে কৈছে কি আজমল চাহাবে টিকেট বিক্ৰী কৰিছে টিকেট 50 লাখত বিক্ৰী কৰিছে আজমল চাহাবৰ মেনেজাৰে মাহে 50 লাখ টকা দৰমহা পায় অসমৰ জাতীয় জীৱনত আজমল চাহাবৰ ভূমিকা অপৰিসীম গৰ্ব অনুভৱ কৰে আজমল চাহাবে নিজকে এজন নিভাজ অসমীয়া বুলি পৰিচয় দি সেয়েহে আজমল চাহাবৰ ডিঙিত আমি প্ৰতি মুহূৰ্ততে দেখা পাওঁ অসমীয়া জাতিৰ গৌৰৱ ফুলাম গামোচা ভৱিষ্যত প্ৰজন্মই আজমল চাহাবক এজন ৰাজনীতিবিদ বা প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে জনাতকৈ এজন অসমীয়া হিচাপে জনাটো তেওঁ বিচাৰে এজন ভাল অসমীয়া আজমল চাহাবে সততাৰে ধন উপাৰ্জন কৰি সেই ধনেৰে দুখীয়া আশ্ৰয়হীন জনতাক সহায় কৰিছে অসমৰ সত্ৰ নামঘৰ মছজিদ আদিৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু সেই সমূহলৈ আগবঢ়োৱা আৰ্থিক অনুদানে তেওঁৰ মহানুভৱতাক প্ৰতিফলিত কৰে যেতিয়া এগৰাকী ব্যক্তিয়ে সমাজৰ কাৰণে নিস্বাৰ্থ মনেৰে কাম কৰে আৰু তাৰ পিছতো আনে তেওঁৰ কৰ্মৰ সততা উপলব্ধি নকৰে বা বুজিবলৈ চেষ্টা নকৰে তেতিয়া মানুহ হিচাপে সকলোৰে মনত বেয়া লগাটো স্বাভাৱিক হতাশা উপজাটো স্বাভাৱিক কিন্তু আজমল চাহেব এই ক্ষেত্ৰত ব্যতিক্ৰম हम अकेले ही चले थे जानिबे मंजिल मगर लोग साथ आते गए और कारवा बनता गया আমি অকলে ওলাইছিলোঁ এতিয়া মোৰ লগত লাখ লাখ মানুহ আছে অসমৰ নহলে কমসে কম 40-50 লাখ জনগণ মোৰ লগত আছে মই কেনেকৈ অকলে ফিল কৰিম মই অকলে ফিল কৰা নাই কেতিয়াবা